আমাক ৰাস্তা লাগিবই আমাক ৰাস্তা লাগিবই আবুৱা বইলে নহ'ব আমাক ৰাস্তা লাগিবই এই অনুভৱত কি ক'ম আৰু আমি এই ৰাস্তাটো দেখিছে আপোনালোকে আজি 5বাৰ মান আমাৰ ইয়াত পদবোধ কৰা হ'ল কিন্তু ইমান আমি ৰাইজসকলক মানে তেওঁলোকে সেৱক জ্ঞান কৰিছে মানে যিখন অসম চৰকাৰে হওক বা বৰ্ডাৰষ্টে হওক তেওঁলোকে কি কৈছে অহাবাৰকে আমি কৰিম আমুক মাহৰ পৰা কৰিম তামুক মাহৰ পৰা আজি 2 মাহ 3 মাহ মানে আজি অক্টোবৰৰ পৰা আমাক এনেকে আমাক আভুৱা হৈ আছে তেওঁলোকে ক'ব মানে কি এখন চৰকাৰে আমি কৰিব নোৱাৰো বৰ্ডাৰষ্টে কৰিব এই কাম চলি আছে কিন্তু এইবিলাক কথাটো আমি শুনিহে আছো মাত্ৰ মানে হাতে কামেতো একো দেখাই নাই আজিলৈকে মানে ৰাস্তাত হিলগুটি এটাও পৰা নাই আৰু আপোনালোকে দেখিছে ৰাস্তাৰ যি দুৰৱস্থা মানে বানপানী আহে বানপানীৰ দিনত গোটেই খান্দি লৈ যায় তাৰ পৰা সৰু সৰু কণ ল'ৰা ছোৱালী ইয়াত মানে স্কুললৈ অহা যোৱা কৰে অন্যান্য বহুতো আমিওতো মানুহ ন আমিও ফুৰিবলৈ বা ৰাস্তাত কৰ্মসূত্ৰে আমি যাব লগা হয় কিন্তু এই ৰাস্তাটো ইমান মানে চৰকাৰৰ চকুত নপৰিবলগীয়া ৰাস্তা নি এইটো ৰাস্তা ইতিহাস প্ৰসিদ্ধ এখন ৰমণীয়ালি বুলি কয় যিটো ৰাস্তা আমি ৰাইজে প্ৰতিবাদ কৰিবলগীয়া ৰাস্তা নহয় কাৰণ এই ৰাস্তাটোৰ পৰা বছৰে কিমান হাজাৰ কোটি টকা তেওঁলোকে কৰ সংগ্ৰহ কৰে অসম চৰকাৰে এই কৰ সংগ্ৰহসমূহ যে কৰে তেওঁলোকে এই ৰাস্তাটোৰ নামত অলপ কিবা এটা কৰিব নোৱাৰে নেকি তাৰ পৰা এই ৰাস্তাটো আজি আমি দেখা আজি 2 মাহ মানৰ আগতে এজন মানুহ ঢুকাইছে তাৰপিছত আমিতো মানে ইয়ালে অহাৰ পৰা মানে আমি বিয়া হৈ অহা আজি ইমান বছৰি মানুহ ঢুকাইছে এই মানুহসমূহক ক্ষতিপূৰণ কোনে দিব তেওঁলোকৰ পৰিয়ালটোক কোনে চাব তেনেকে আৰু ভৱিষ্যতে মানুহ ঢুকাব এইটো ৰাস্তাত তেওঁলোকে কোনোবাই মানে চকুৰে চাব নেকি মানে আমাক অকমান সহায় কৰিব নেকি সেই আশাতে আমি এই ৰ'দত ৰাতিপুৱা 7টা বজাৰ পৰা ইয়াত ৰখি আছো আমি 7টা বজাৰ পৰা প্ৰতিবাদ কৰিছো কিন্তু এই প্ৰতিবাদ হৈ থাকে 6টা বজাৰ পৰা আমি ভাবিছো যে ৰাইজে আমি সকলোৱে মনতে ভাবিছো ৰাতিপুৱা 6টা বজাৰ পৰা সন্ধিয়া 6টা বজালৈকে এই ৰাস্তাটো মানে ডাম্পাৰ চলাচল বন্ধ কৰক বা হেভি গাড়ীসমূহ ইয়াত মানে বন্ধ কৰাটো বিচাৰিছো আৰু এই চৰকাৰে মানে আমাক অতি সোনকালে এই ৰাস্তাটো নিৰ্মাণ কৰি দিয়াটো আমি দাবী জনাইছো আৰু এই ৰাস্তাটো মানে কি হ'ল যিটো সময়ত মানে 8টা বজাৰ পৰা 10টা বজালৈকে বন্ধ মানে দিছিলে সেইটো সময়তো ডাম্পাৰ চালকসকলে আমাক জনোৱা মতে 100 টকা বিনিময়ত মাত্ৰ 100 টকা বিনিময়ত তেওঁলোকে এই ডাম্পাৰসমূহ চলিবলৈ দিয়ে আৰু স্কুলীয়া ৰাস্তা মানে গাড়ীসমূহ যায় যেতিয়া তেওঁলোকে ডাম্পাৰসমূহে চাইড নিদিয়ে স্কুলীয়া গাড়ীখনে চাইড দি ৰখি থাকিব লাগিব কিন্তু স্কুল দেৰি হৈ যায়গে আমাৰ ল'ৰা ছোৱালী আহি নহা পৰ্যন্ত আমাৰ ঘৰখনৰ অভিভাৱকৰ মানে চিন্তা তেওঁলোক কেতিয়া আহি পাব মানুহ কৰ্মসূত্ৰলৈ ওলাই গলে আমি মানে কেতিয়া আহি পাব সেইটোতে আমি চিন্তাত থাকিব লাগে কাৰণ এইটো ৰাস্তা আৰু ধূলিতো উশাহ ল'ব নোৱাৰো আৰু প্ৰতিদিনে ধূলিত আমাৰ জ্বৰ চৰ্দি কাহ সকলোৰে কিবা কিবি বেমাৰ হৈয়ে আছে আৰু তেওঁলোক আহে আমি যেতিয়া প্ৰতিবাদ কৰো এতিয়ালৈকে 5বাৰ প্ৰতিবাদ কৰা হ'ল ৰাইজসকল মানে যেতিয়া আমি প্ৰতিবাদ কৰো তেতিয়া ওপৰৰ চৰকাৰ মানে আমাৰ ৰাজ্যিক চৰকাৰৰ মানুহ আহে কয় যে এনেকে কৰিম তেনেকে কৰিম এনেকে ঢেৰ আভুৱা ভুই থৈ গুচি যায় মুঠতে ৰাস্তাটো নহয় মুঠতে আমাক ৰাস্তাটো লাগিব আৰু যদি এই ৰাস্তাটো নবনাই ভৱিষ্যতেও মানে আমি কিমান দিন মানে এই প্ৰতিবাদ মানে কৰিম তাৰ মানে হেৰি নাই অনিৰ্দিষ্ট কাললৈ আমি প্ৰতিবাদ সাব্যস্ত ৰাখিম বুলি আমি সকলোৱে ৰাইজে মানে অৱগত কৰিছো 5বাৰ আমি ইয়াত ৰাস্তাটোত পদবোধ কাৰ্যসূচী গ্ৰহণ কৰিছো পূৰ্বতে অক্টোবৰ মাহত আমি যেতিয়া পদবোধ কাৰ্যসূচী লৈছিলো তেতিয়া বিআৰও অফিচাৰ কেইজনমান জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু কণ্ট্ৰেক্টৰ তেওঁলোকে আহি মেলি আমাক জনালে যে এই ৰাস্তাটো নৱেম্বৰ লাষ্ট ডিচেম্বৰ ফাৰ্ষ্ট উইকৰ পৰা আমাৰ ৰাস্তাটো কাম আৰম্ভ হ'ব আৰু বাৰিষা কাল আৰম্ভ হোৱাৰ আগে ৰাস্তাটো কমপ্লিট হৈ যাব বুলি ক'লে কিন্তু আজি এতিয়া মে মাহৰ 19 তাৰিখ পাই গ'লহি আজিলৈকে আপোনাৰ গোটেই ৰাস্তাটো তেতিয়ালৈকে এটা শিলগুটি পৰা নাই আমি যেতিয়া আমি প্ৰতিবাদ কৰোঁ তেতিয়া আমাক কয় যে আমাৰ কণ্ট্ৰেক্ট আহিছে এখন ভুৱা কণ্ট্ৰেক্টৰ প্ৰতিশ্ৰুতি এখন আমাক দেখুৱায় যে এখন আমাৰ কণ্ট্ৰেক্ট আহিছে আৰু আমি ৰাস্তাটো কাম চন্দ্ৰপুৰৰ পৰা আৰম্ভ কৰিছোঁ এইফালে শিমলুগুৰিলৈকে কিন্তু আজিৰ তাৰিখতো আমাৰ এই ৰাস্তাটো নিৰ্মাণ হোৱা নাই
ইয়াৰ উপৰিও আমি যেতিয়া প্ৰশাসনৰ যেতিয়া আমি সহায় বিচাৰিছিলোঁ যে ৰাতিপুৱা 6টা-7টা বজাৰ পৰা যেতিয়া স্কুলৰ ভানবিলাক যেতিয়া স্কুল ডিউটি গাড়ীবিলাক যেতিয়া যায় তেতিয়া সেই সময়ছোৱাত যাতে আমাৰ ৰাস্তাটোত ডাম্পাৰ চলাচল যাতে বন্ধ কৰি দিব লাগে। কাৰণ সেই সময়ছোৱাত ল'ৰা ছোৱালীবিলাক যেতিয়া ঘৰৰ পৰা দৌৰা-দৌৰিকৈ ওলাই আহে ডাম্পাৰবিলাক ইমান দ্ৰুতগতিত আহে যে গাড়ীবিলাকত উঠিবলৈ এটা চিন্তা কৰিবলগীয়া হয় আৰু স্কুল গাড়ীবিলাকক মানে তেওঁলোকে আগবাঢ়িবলৈ নিদিয়ে, নিজে অভাৰটেক কৰি গুচি যায়। তো সেইটোতো এটা বহুত ডাঙৰ চিন্তনীয় কথা হৈছে। আৰু এই সম্পৰ্কে যেতিয়া আমি প্ৰশাসনৰ লগত কথা পাতিছিলোঁ তেতিয়া তেওঁলোকে আমাক ক'লে যে ৰাতিপুৱা 8 বজাৰ পৰা ৰাতিপুৱা 10 বজাত এই 2 ঘণ্টা সময় আৰু আবেলি 2 বজাৰ পৰা 4 বজালৈকে এই 2 ঘণ্টা সময় স্কুলৰ কাৰণে আমি বন্ধ কৰি দিম। কিন্তু সেইটো ঠিকে আছে। প্ৰথম এসপ্তাহ সেই নিয়ম মানে ধুনীয়াকৈ চলি গ'ল। তাৰপিছত তেওঁলোকে কি ক'লে, এসপ্তাহ যেতিয়া পাৰ হৈ গ'ল তেওঁলোকে ভাবিলে, প্ৰশাসনৰ মানুহে ভাবিলে চাগে জনসাধাৰণে এই কথাখিনি পাহৰি গ'ল। তাৰপিছত কি হ'ল, যেতিয়া তেওঁলোকে নো এণ্ট্ৰিৰ কাৰণে যেতিয়া তেওঁলোকে প্ৰশাসনৰ মানুহ ৰাখিলে তাত ড্ৰাইভাৰবিলাকে 100 টকা এটা দিয়ে আৰু নো এণ্ট্ৰি পাৰ হৈ গুচি আহে। ইফালৰ পৰা ঠিক তেনেকৈ আনলোডিং গাড়ী 100 টকা প্ৰশাসনৰ মানুহক দিয়ে, তেওঁলোকে পাৰ হৈ গুচি যায়। এই সম্পৰ্কে আমি তেওঁলোকৰ পৰা ভিডিঅ' সংগ্ৰহ কৰিছোঁ আৰু গোটেই জনসাধাৰণৰ মাজত এই ভিডিঅ' পুৰা চলি আছে। তো আমি এতিয়া প্ৰশাসনৰ পৰা আৰু বিয়াৰৰ পৰা আমি আমাৰ দাবী আছে, আমাৰ গোটেই ৰাইজৰ এটাই দাবী আছে যাতে ৰাস্তাটো আমাক অতি সোনকালে উন্নত মানদণ্ডৰ এটা ৰাস্তা বনাই দিয়ক। আৰু ৰাস্তা বনোৱা সম্পূৰ্ণ নোহোৱালৈকে আমি ৰাতিপুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈ এই সময়ছোৱাত ডাম্পাৰ আৰু গধুৰ যান বাহন চলাচলত আমি বাধা আৰোপ কৰিব বিচাৰিছোঁ আৰু এই ক্ষেত্ৰত আমি প্ৰশাসনৰ পৰা সহায় বিচাৰিছোঁ। আপোনালোকে 5 বাৰতকৈ অধিকবাৰ পদভোট কাৰ্যৰূপায়ণ কৰিছে, কিন্তু এতিয়ালৈকে আমি একো সুদুত্তৰ পোৱা নাই। তেওঁলোকে প্ৰত্যেকবাৰে কয় আমাক অহা মাহৰ পৰা কাম ষ্টাৰ্ট হ'ব, কিন্তু আজিৰ তাৰিখলৈকে আমাৰ কোনো কাম আৰম্ভ হোৱাও নাই। আৰু এই ক্ষেত্ৰত তেওঁলোকে প্ৰশাসনৰ মানুহ আজিও আহিছে, তেওঁলোকে আজিও দেখিছে যে হয় ৰাস্তাটোত কোনো এটা গাঁতৰ এটা পৰিৱৰ্তনেই হোৱা নাই, মানে এটা শিলগুটি এটা পৰা নাই। তেওঁলোকেও গম পাইছে, তেওঁলোকেও দেখিছে যে BROয়ে কি কাম কৰিছে আৰু তেওঁলোকৰ ফালৰ পৰা কিনো আমি ৰাইজে সহায় পাইছোঁ, তেওঁলোকেও নিজেও গম পাইছে। তো আজিলৈকে আমি কোনো সুদুত্তৰ পোৱা নাই আৰু আমাৰ কোনো ৰাস্তা ঠিক হোৱা নাই। সেইকাৰণে ৰাইজ আজি নিজে উত্তেজিত হৈ নিজে ওলাই আহিছে আৰু আহি পদভোট কৰিবলগীয়া হৈছে। আজি আমি এটাই বিচাৰিছোঁ প্ৰশাসনৰ পৰা, যাতে ৰাতিপুৱা 6 বজাৰ পৰা গধূলি 6 বজালৈকে ডাম্পাৰ চলাচল আৰু গধুৰ যান বাহন চলাচলটো বন্ধ ৰাখিব লাগে আৰু নৈশ ভাগত চলি থাকক, আমাৰ কোনো তাত ক'বলগীয়া একো নাই।